ব্ৰহ্মপুত্ৰৰ বলিয়াবানত আজি এসপ্তাহ ধৰি জলমগ্ন চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পটোত এই সময়তে লগোৱা হৈছিল নেমু, কল আৰু বাৰিষা হোৱা মাকৈৰ খেতিও ইয়াত যথেষ্ট পৰিমাণে লগোৱা হৈছিল। প্ৰায় কেইবাবিঘাও মাটি ইয়াতে জলমগ্ন হৈছে। যিহেতু কৃষি প্ৰকল্পটো এই সমগ্ৰ খেতি এতিয়া বানপানীত নষ্ট হৈছে। আমাৰ সৈতে বৰ্তমান উপস্থিত আছে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকা। তেওঁ নিজে আহি গৰুখুটি কৃষি প্ৰকল্পটো তেওঁ পৰিদৰ্শন কৰিছে। আমি তেওঁৰ সৈতে জানিব বিচাৰিম কেনেধৰণৰ ক্ষতিৰ সন্মুখীন হ'ল, যিহেতু কেইবাবিধো ইয়াত খেতি এই সময়তে লগোৱা হৈছিল। কেনেধৰণৰ ক্ষতিৰ সন্মুখীন হ'ল এই বলিয়াবানত? আমি কৈছোঁৱেই যিখিনি খেতি আমাৰ আছিলে, আমাৰ মাকৈ আছিল বা আমাৰ যিখিনি শাক চব্জি বা কিবা কিবি আছিলে, সেই গোটেইখিনিয়ে বেয়া হৈছে। বেছিকৈ মাকৈটো আমাৰ বেয়া হৈছে। আমাৰ প্ৰায় 350 কুইণ্টেল মাকৈ ডেমেজ হৈছে আৰু 140 বিঘা বাৰিষা হোৱা মাকৈ আমাৰ আছিলে, সেইখিনিও কমপ্লিট ডেমেজ হ'ল। আৰু আমি এই নেপিয়া খেতিটো কৰিছিলোঁ। নেপিয়াক আমি ঘাঁহ বেছিও যথেষ্টখিনি গৰুখুটি প্ৰকল্পৰ যোৱাবাৰে আমি 8-9 লাখ টকাৰ ভিতৰত আমি নেপিয়া বিক্ৰী কৰিছিলোঁ। নেপিয়াটো সম্পূৰ্ণ তললৈ গুচি গ'ল। আমাৰ তামোল চামোল নেমু চেমু যিবিলাক লগাইছিলোঁ, অমিতা খেতিও আছিলে, সেই খেতিবিলাক ডেমেজেই হৈ গ'ল। সেইকাৰণে আমি এতিয়া হিচাপ নিকাচটো আমি চাই আছোঁ। আমিতো ভাবোঁ যে 50 লাখৰ ওপৰত। আৰু মেচিনেৰীও আমাৰ ডেমেজ হৈছে, যে ট্ৰেক্টৰটো পানী সোমাই গ'ল, ইমানেই বেছি পানী আহি গ'ল, আচলতে আমাৰ কিছুমান বস্তু বচাব পৰা নাই। আমাৰ 5টা কেম্পৰ 3টা কেম্প পানীৰ তলত। আমাৰ কৃষি সৈনিক নাওত ৰাতি কটাব লগা হৈছে। গতিকে এইবাৰ যিটো ডেমেজ হৈছে, আৰু এইটো লাষ্টলৈকে, যোৱাবাৰটো পূজাৰ সময়তো আমি যিবিলাক খেতি বাতি কৰিছিলোঁ, পূজাৰ সময়তো সেইখিনি ডেমেজ হৈ গ'ল। গতিকে আমাৰ যিখিনি এতিয়া বান্ধটো সম্পূৰ্ণ যদি কৰা নাযায়, আমাৰ 7.5 কিলোমিটাৰ বান্ধটো বনাই কমপ্লিট হ'ল। বান নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে ইতিমধ্যে, চলি আছে, কিন্তু যিমান ক্ষীপ্ৰ গতিৰে কথাটো আগবাঢ়িব লাগিছিল, অলপ ডিপাৰ্টমেণ্টৰ কিছু কথা বতৰাত লেহেম অলপ হৈছে। গতিকে সেইখিনি এতিয়া সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া অফিচত মিটিং পাতিছে, উচ্চপদস্থ বিষয়াসকলক মাতি নি যে সোনকালে এই 2.5 কিলোমিটাৰ যিটো বাকী আছে সেইখিনি সম্পূৰ্ণ কৰিবলৈ তেখেতে নিৰ্দেশ দিছে। গতিকে আমি আশা কৰোঁ যে যদি বান্ধটো সম্পূৰ্ণ কৰি দিয়ে, তেতিয়া আমি ইয়াত গৰুখুটি প্ৰকল্পই খুব ভাল ৰিজাল্ট দেখাবলৈ সক্ষম হ'ম। এইবাৰ আমি গৰুখুটি প্ৰকল্পই আগতে যেনেকৈ প্ৰথম বছৰ আমাৰ 1,10,00,000 টকা আমাৰ চেল প্ৰচিডত জমা হৈছিল, তাৰ পিছৰ বছৰ যোৱাবাৰ তেনেকৈ 1,90,00,000 টকা। এইবাৰ কিন্তু এতিয়া আমি 3,24,00,000 টকা আমাৰ সৰিয়হ, মাহ, মাকৈ এইবিলাক বিক্ৰী কৰি, শাক চব্জি বিক্ৰী কৰি আমি পাবলৈ সক্ষম হৈছোঁ ৰবি শস্যৰ পৰা। সেইকাৰণে আমি গৰুখুটি প্ৰকল্পৰ এটা উজ্জ্বল ভৱিষ্যত আছে। ইয়াৰ ল'ৰা ছোৱালী নিষ্ঠাৰে কাম কৰি আছে। তেওঁলোকক আমি অন্ততঃ ইয়াৰ জৰিয়তে উপাৰ্জন কৰাৰ এটা সুবিধা তেওঁলোকৰ হৈছে। মাহিলী পইচা তেওঁলোকে পাই আছে নিজৰ একাউণ্টছত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমি যিটো সপোন লৈ আগবাঢ়িছোঁ যে গৰুখুটি প্ৰকল্পৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা, পথাৰ আৰু বজাৰ দখল কৰা। গতিকে বজাৰ দখল কৰিবৰ কাৰণে উৎপাদনটো যদি আমি বানপানীটো নোহোৱা কৰিব পাৰোঁ ইয়াত, তেতিয়াহ'লে আমি খুব ভাল ৰিজাল্ট দেখাবলৈ সক্ষম হ'ম। নিশ্চয়, যিহেতু বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি এটা নিৰ্মাণৰ কাম চলি আছে, আৰু বান নিয়ন্ত্ৰণ হ'লে নিশ্চয় লাভান্বিত হ'ব পৰা যাব। আমি খুব ভালকৈ লাভান্বিত হ'ম, আৰু আমাৰ যিটো সপোন লৈ আগবাঢ়িছোঁ সেই সপোন বাস্তৱত ৰূপায়িত হ'ব। হয়, নিশ্চয় তেওঁ এইদৰে মন্তব্য প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।